আমি ইতিমধ্যে 3টা কার্যালয় উদ্বোধনী করা হল। আমি যেটো রাইজৰ যেটো সঁহাৰি পাইছো, আমি নিশ্চিত যে আমার আঞ্চলিক পঞ্চায়েতৰ সদস্য মোহাম্মদ রশিদুল হক ট্রাকৰ ছবি আমি বিপুল সঁহাৰি পাইছো আৰু আমি নিশ্চিত যে আমার ক্যান্ডিডেটজন বিপুল ভোটত এইবাৰ জয়যুক্ত হব। এইটো মানে 100% মানে শিওর আমার ক্যান্ডিডেট যে জিকিব এবার নিশ্চিত হয়ে গেল। আজি আমি 1 নম্বৰ 4 নম্বৰ ওয়ার্ড 3 নম্বৰ ওয়ার্ডৰ জঙ্গি চকত এটা অফিস উদ্বোধনী কৰিলো আৰু আমাৰ 1 নম্বৰ ওয়ার্ডৰ কিছত ফেটি চকত আমি এটা অফিস উদ্বোধন কৰিলো। বান্দিয়া নতুন চক আমি রাইজৰ যেটো সঁহাৰি পাইছো এটো মানে আমি ভাবাতকে মানে অতিরিক্ত রাইজৰ সঁহাৰি পাইছো। আমি ইয়াৰ দ্বাৰা জানিব পাৰিছো যে আমাৰ কেন্দ্ৰজন জিকিব নিশ্চিত। আজিৰ তাৰিখত চাব গ'লে উদীয়মান যুৱ অভিভাৱক ৰশিদুল ইছলাম ৰশিদুল হক মানে আমাৰ লিষ্টত পৰে বাৰু। তেওঁ বহুত মানুহক সহায় কৰিছে, আমি নিজেও জ্ঞাত। আৰু বান্দিয়া জিপিত তেওঁ বান্দিয়াত বহুত অৱদান আছে বাৰু। সেইকাৰণে কৈছো তেওঁক মানুহে আদৰি ল'বলৈ সক্ষম হৈছে আৰু তেওঁক ল'ব আৰু ভোটো দিব। প্রথমতে মই সবকে সালাম ও মিডিয়াক ধন্যবাদ দিয়ার পিছত আমার রাইজে রশিদুলক আদৰি লোৱাৰ কাৰণ এটাই হৈছে বিগত যিবিলাক আঞ্চলিক পঞ্চায়তৰ সদস্যা গুচি গৈছে, পাৰ হৈ গৈছে, সিহঁতৰ যিবিলাক কাৰ্যকলাপৰ ওপৰত ভিত্তি কৰি ৰশিদুল হকক আমাৰ ৰাইজে জোৰ জবস্তি বুলি ক'লেও ভুল নহয়, তেওঁক আমি ৰাইজে নিজে ঘৰত গৈ সি ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা নকৰিব বুলি কোৱাৰ পিছতো আমি জোৰ জবস্তি তেওঁক ওলাই লৈ আহিছো। এইটোৰ কাৰণেই তেওঁ ৰাইজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকে আৰু ৰাইজক সেৱা আগবঢ়াই। সেই হিচাপে আমাৰ বান্দিয়া আঞ্চলিক পঞ্চায়তৰ বা বান্দিয়া গাঁৱৰ যিখিনি ৰাইজ আছে সকলো ৰাইজে তেওঁক আদৰি লৈছো আৰু অহা 7 মেত সকলো ৰাইজে তেওঁক ট্ৰাকৰ ছবিত ভোট দি বিপুল